নিশা টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। কাকজান কমাৰখাটোৱাল তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ৰাজপথত আবদ্ধ হৈ পৰে শ যান-বাহন। বাছ, ট্ৰাক, এম্বুলেন্স, বিমান যাত্ৰী গাড়ীকে ধৰি আবদ্ধ হৈ পৰে শ যান-বাহন। এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে নিৰ্মাণ কৰিছিল যদিও পথটো কেইবাঠাইতো ফাটি বহি গৈছিল। এই পথটো পুনৰ নিৰ্মাণ কৰিছিল যদিও পুনৰ দ্বিতীয়বাৰৰ বাবে ফাটি বহি যায়। বিন্নী কনষ্ট্ৰাকশ্যনৰ পৰা উপঠিকা লাভ কৰা শিৱ হৰলালকা নামৰ বিতৰ্কিত ঠিকাদাৰজনৰ নিম্নমানৰ কামৰ বাবেই এনেদৰে এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। ৰাইজৰ অভিযোগ, NSI DCLৰ ঠিকাদাৰৰ সৈতে গোপন মিতিৰালিৰ ফচল এয়া ভোগ কৰিছে সাধাৰণ জনতাই। অনতিপলমে সুচাৰুৰূপে পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় জনতাই। এয়া আপোনালোকক দেখাই আছো আমি এয়া নিশাৰ ভাগৰ টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। এনেদৰে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট দেখা পোৱা গৈছে। কাকজান কমাৰখাটোৱাল তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এতিয়া তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ৰাজপথত আবদ্ধ হৈ পৰে শ যান-বাহন। এই পথটো নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰা হৈছিল যদিও পথটো কেইবাঠাইতো ফাটি বহি গৈছিল। দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও দ্বিতীয়বাৰৰ বাবেও ফাটি বহি যোৱাৰ ফলত এনেদৰেই এতিয়া ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। বিন্নী কনষ্ট্ৰাকশ্যনৰ পৰা উপঠিকা লাভ কৰা শিৱ হৰলালকা নামৰ বিতৰ্কিত ঠিকাদাৰজনৰ নিম্নমানৰ কামৰ বাবেই এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। ৰাইজৰ অভিযোগ, NSI DCLৰ ঠিকাদাৰৰ সৈতে গোপন মিতিৰালিৰ ফচল ভোগ কৰিছে এতিয়া সাধাৰণ জনতাই। অনতিপলমে সুচাৰুৰূপে পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে সাধাৰণ জনতাই। হয়, আচলতে আজি যিটো ঘটনা হ'ল, ঘটনা মানে কি, আপোনাৰ যিটো ৰাস্তা পলেণ্ডৰ কাম চলি আছে, সেই কামটো যিদৰে কৰিব লাগিছিলে ঠিক সেইদৰে কামটো নাই হোৱা। এই ৰাস্তাটো সম্পূৰ্ণভাৱে কাম কৰি পেলি ৰাস্তাটো মুকলি কৰি দিছিলে। তাৰপিছত আকৌ 2-3 দিন যোৱাৰ পিছতে আকৌ একেটা গতিয়ে হ'ল। ৰাস্তাটো আকৌ তেনেকৈ 2-3 দিন কাম কৰাৰ পিছত আকৌ ৰাস্তাটো মুকলি কৰি দিয়ে, তাৰপিছতে আকৌ একেটা গতিয়ে হয়। আচলতে ব্লেক টেপিং কৰাৰ পিছত মুকলি কৰি দিয়ে, আকৌ হয় একেটা গতিকে। ঠিক তেনেকৈ আজি আচলতে এখন চাউলি বাছখনো আহি আছিলে, তাতো বহুত যাত্ৰী আছিলে। আৰু আচলতে আমি দেখি অহাৰ পৰা আজি 3-4 বছৰ 5 বছৰ আগৰ পৰাই একেটাই হৈ আছে। কাম কৰে, আকৌ ঠিক হয়, মুকলি কৰি দিয়ে, আকৌ গাড়ী আহে, অহাৰ পিছত আকৌ একেটা গতিয়ে হয়। আৰু কামটো খুব বেছি আপোনাৰ 3-4 দিন গাড়ী চলাৰ পিছত আকৌ একেটা কণ্ডিশ্যনে হয়। ৰাস্তাটো বহি যায়, আকৌ তেওঁলোকে গাড়ী বহুত দেৰি 2-3 ঘণ্টা গাড়ী যাত্ৰী আহি ফচিও থাকে। আমি স্থানীয় ল'ৰা হিচাপে সদায় দেখি থাকোঁ, বেয়াও লাগে। ধৰক বহুত যাত্ৰী কষ্টও হয়। ঠিক তেনেদৰে আজি সেই একেটা কণ্ডিশ্যনে হ'ল, ৰাস্তাটো আকৌ বহি গ'ল। এতিয়া প্ৰায় 3 ঘণ্টা ওচৰা-ওচৰি যাত্ৰী ফচিয়ে আছে, এতিয়ালৈকে গাড়ী মুকলি হোৱাই নাই। এতিয়াও এই 2খন গাড়ী ফচিয়ে আছে, এতিয়ালৈকে তেওঁলোকৰ মানুহ একো হেৰিয়ে নাই, কাণসাৰে নাই। আমি চৰকাৰক এটাই আহ্বান জনাম, যাতে অতি সোনকালে কামটো খুব সুন্দৰভাৱে কৰি দিয়ক, ৰাইজৰ সুবিধা হোৱাকৈ। সেইটোৱে আৰু আমি সেইটোৱে বিচাৰিম স্থানীয় ৰাইজ হিচাপে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।